Hello everyone, welcome to Competition Care Newspaper Made Simple Series. আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিব ওলাইছোঁ 3rd and 4th of March 2024 কিছুমান গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্ছৰ টপিকছ যিখিনি আমাৰ আপকামিং আহিবলগীয়া যিমানবোৰ এক্সামছ আছে APSC আণ্ডাৰত সেই এক্সামছবোৰত ডেফিনেটলি হেল্প হ'ব। গতিকে আপোনালোকে ধুনীয়াকৈ এই ভিডিঅ'টো উপভোগ কৰক। ইয়াতে বহুতখিনি বস্তু আপোনালোকে শিকিবলৈ হয়তো পাব পাৰে। ঠিক আছে, গতিকে আমি লাষ্ট ক্লাছত যিটো টপিক ডিছকাছ কৰিছিলোঁ সেই টপিকটো ৰিলেটেড এটা কুৱেশ্যন দিছিলোঁ। সেই কুৱেশ্যনৰ শুদ্ধ আনচাৰটো হ'ল অপশ্যন নম্বৰ এ, মিনিষ্ট্ৰী অফ ট্ৰাইবেল এফেয়াৰ্ছ, হয়নে? দেন দ্বিতীয় প্ৰশ্নটো আছিলে যে অশোক মেহতা কমিটি, হয়নে, লিড টু হুইচ অফ দ্য ফলোইং কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্ট? চ' ডেট ইজ 73rd Amendment Act 1992. Then Repoti Mohan Datta Chaudhary won Sahitya Academy Award in 1994 for his book Madhupur Bahadur. ঠিক আছে, চ' মধুপুৰ বাহাদুৰ এই বুকখনৰ কাৰণে তেখেতে সাহিত্য একাডেমি পাইছিলে ৰেৱতী মোহন দত্ত চৌধুৰীয়ে 1994ত। A green election signifies an electoral process that prioritize. So আমি ডিছকাছ কৰিছিলোঁ এই টপিকটো ধুনীয়াকৈ। এই শুদ্ধ আনচাৰটো হ'ল অপশ্যন নম্বৰ চি, এনভাইৰনমেণ্ট ফ্ৰেণ্ডলি প্ৰেক্টিচেছ। অ'কে, এইখিনি আছিলে আমাৰ প্ৰিভিয়াছ ক্লাছৰ যিখিনি টপিক তাৰ ৰিলেটেড কুৱেশ্যনছ আছিলে, হয়নে? এতিয়া আমি আহোঁ খুব গুৰুত্বপূৰ্ণ টপিক, আৰু এই টপিকটো অসমৰ বাবে, অসমৰ ইতিহাসত হয়তো এটা মাইলৰ খুঁটি বুলি আমি ক'ব লাগিব। এই ছেমি কণ্ডাক্টৰ প্লাণ্ট এটা ইতিমধ্যে অসমত চেণ্ট্ৰেল গভৰ্ণমেণ্টে অনুমোদন দিলে, আৰু খুব সোনকালে টাটা গ্ৰুপে এই ছেমি কণ্ডাক্টৰটো যিটো প্লাণ্টটো এই প্লাণ্টটো তেওঁলোকে এষ্টাব্লিছ কৰিব, আৰু ইয়ে অসমৰ ভৱিষ্যত হয়তো সলনি কৰিব বুলি মই ভাবিছোঁ। আৰু ডেফিনেটলি ছেমি কণ্ডাক্টৰ ইমান এটা ইম্পৰ্টেণ্ট কম্পনেণ্ট যদি অসমত মেনুফেকচাৰিং হোৱা ষ্টাৰ্ট কৰে, তেতিয়াহ'লে অসমৰ GDP আৰু অসমৰ ইকনমিৰ ক্ষেত্ৰত বহুত বেছি এটা কণ্ট্ৰিবিউশ্যন কৰিব বুলি মই আশা কৰিব পাৰোঁ। আৰু ইয়ে আগন্তুক দিনত অসমৰ যিখিনি টেকনিকেল ফিল্ডত, যিখিনি ইঞ্জিনিয়াৰিং ফিল্ডত বা এই ছেমি কণ্ডাক্টৰ ফিল্ডত যিখিনি আমাৰ অসমীয়া যুৱক যুৱতীয়ে নিজকে প্ৰতিষ্ঠা কৰিব বিচাৰিছে, তেওঁলোকৰ কাৰণে এটা খুব ধুনীয়া অপৰচুনিটি আহি আছে। তেওঁলোকে ইয়াত ভালকৈ ডেডিকেটেডলি কাম কৰিব পাৰিব, তেওঁলোকে এই টেকন'লজি শিকিব পাৰিব। গতিকে আমাৰ এটা খুব ভাল ভৱিষ্যত হ'ব বুলি মই আশা কৰিব পাৰোঁ এই ছেমি কণ্ডাক্টৰ প্লাণ্টটোৰ পৰা। এতিয়া অকণমান ডিছকাছ কৰোঁ কি হয়। দ্য গভৰ্ণমেণ্ট এপ্ৰুভ proposal to set up 3 semiconductor units in Gujarat and Assam. গতিকে অসমকে ধৰি গুজৰাটতো এই ছেমিকণ্ডাক্টৰৰ ইউনিট তিনিটাকৈ তেওঁলোকে খুলিম বুলি প্ৰপ'জেল লৈছে, উইথ এন এষ্টিমেটেড ইনভেষ্টমেণ্ট অফ 1.26 লাখ কৰোৰ। হিউজ ইনভেষ্টমেণ্ট হয় এইটো, হয়নে? 1.26 লাখ কৰোৰ তেওঁলোকে ইনভেষ্ট কৰিব। গতিকে বহুত বৃহৎ এমাউণ্টত তেওঁলোকে ইনভেষ্ট কৰিবলৈ গৈ আছে, আৰু এইবোৰ টেকন'লজিৰ ফিল্ডত যেতিয়া ইনভেষ্টমেণ্ট হয়, ইনভেষ্টমেণ্ট সদায় লাৰ্জ স্কেলত হয়। ঠিক আছে, গতিকে তাত বহুতখিনি কম্পনেণ্টৰ কথা আহি পৰে, বহুতখিনি ইকুইপমেণ্টছৰ কথা আহি পৰে, যিবোৰ হয়তো আমি ইম্পৰ্ট কৰিব লগা হ'ব পাৰে, হয়নে? আমাৰ ইয়াত ইনফ্ৰাষ্ট্ৰাকচাৰটো নাই, আমি বিল্ড কৰিব খুজিছোঁহে। গতিকে ইয়াত কিছু মেকানিজিম আমি ডেভেলপ কৰিব লাগিব, হয়নে? কিছুমান এক্সপাৰ্ট আমি হায়াৰ কৰিব লাগিব। গতিকে এনেকুৱা বিভিন্ন ধৰণৰ বস্তুবোৰ মিলি পেলাই এই কষ্টটো তেওঁলোকে এষ্টিমেট কৰিছে, ডেট ইজ 1.26 লাখ ক্ৰ'ৰ। এইটো মনত ৰাখিব দেই, এমাউণ্টটো খুব ইম্পৰ্টেণ্ট হয় এইটো। A semiconductor fabrication plant will be set up by Tata Electronics and Taiwan's PowerChip Semiconductor Manufacturing Corp, যিটো PSMC বুলি কয়, ইন গুজৰাট ধলেৰা। ঠিক আছে, তো গুজৰাটৰ ধলেৰাত কোনে কৰিব? টাটাই কৰিব এইটো, হয়নে? টাইৱান আপোনালোকে গম পায়, টাইৱান ৱৰ্ল্ডৰ লাৰ্জেষ্ট মেনুফেকচাৰাৰ হয় অফ ছেমি কণ্ডাক্টৰ। টাইৱান ছেমি কণ্ডাক্টৰ বুলি এটা ফুল ফৰ্মটো পাহৰি গ'লোঁ, টাইৱান ছেমি কণ্ডাক্টৰ মেনুফেকচাৰিং বুলি কিবা এনেকুৱা এটা আছিলে, TSM নে কি বুলি কয়। চ' তেওঁলোকে ৱৰ্ল্ডৰ হায়েষ্ট ছেমি কণ্ডাক্টৰ প্ৰডিউচিং কোম্পানী হয়। গতিকে টাইৱানৰ যথেষ্টখিনি এক্সপাৰ্টিজ আছে ইন দ্য ফিল্ড অফ ছেমি কণ্ডাক্টৰ। গতিকে তেওঁলোকৰ লগত আমি পাৰ্টনাৰশ্বিপ কৰিলে অভিয়াছলি সেইখিনি এক্সপাৰ্টিজ আমি ডেফিনেটলি পাব পাৰোঁ তেওঁলোকৰ পৰা। দেন কি দিছে? দ্য টাটা গ্ৰুপ উইল অলছ' ছেট আপ এ চিপ এছেম্বলি প্লাণ্ট ইন মৰিগাঁও, আছাম। যাত কিমান টকা কষ্ট ধৰিছে তেওঁলোকে? 27,000 কোটি টকা।
27,000 crores তেওঁলোকে ইনভেষ্ট কৰিব টাটা গ্ৰুপে উইল ছেট আপ এ চিপ এছেম্বলি প্লান ইন মৰিগাঁও হয়নে এইটো মৰিগাঁও যিটো জাগিৰোড পেপাৰ মিল আছিলে সেই জাগিৰোড পেপাৰ মিলৰ যিটো আপোনাক গম পাই ইতিমধ্যে সেইটো ডিছমেণ্ট কৰি দিয়া হৈছে আৰু সেই মাটিখিনিতে তেওঁলোকে কি কৰিব এই ছেমিকণ্ডাক্টৰৰ প্লাণ্টটো তেওঁলোকে এষ্টাব্লিছ কৰিব হয়নে CG Power and Japan's Renesas will also set up a semiconductor plant in Gujarat, Sanan, and at estimated cost of 7,600 crore. গতিকে গুজৰাটতো আন এটা জাপানিজ কোম্পানীও তেওঁলোকে ইয়াত টাই আপ কৰিব তাৰ লগত CG Power বুলি কৈছে CG Power লগত তেওঁলোকে টাই আপ কৰি পেলাই আন এটা গুজৰাটত পাৱাৰ প্লেণ্ট ছেমিকণ্ডাক্টৰ প্লাণ্ট এটা তেওঁলোকে এষ্টাব্লিছ কৰিব গতিকে আমাৰ অসমৰ কাৰণে খুব গুৰুত্বপূৰ্ণ হয় আপোনালোকে মনত ৰাখিব এইটো কিমান এলট কৰা হৈছে 27,000 crores ক'ত হ'ব মৰিগাঁও জাগিৰোড পেপাৰ মিলত যিটো প্লাণ্ট এৰিয়া আছিলে তাত ছেট আপ কৰা হ'ব আৰু কোনে কৰিব টাটা গ্ৰুপে কৰিব এইখিনি বস্তু আপকামিং এক্সামত বহুত হেল্প হ'ব আপোনালোকৰ এবাউট ছেমিকণ্ডাক্টৰ গতিকে ছেমিকণ্ডাক্টৰ যিহেতু এতিয়া অসমতো ছেট আপৰ কাৰণে ইতিমধ্যে হেৰি হৈছে সকলো প্ৰস্তুতি অলমষ্ট ফাইনেল হৈ গৈছে গতিকে GS পেপাৰ 3ত ইয়াৰ ৰিলেটেড এটা কুৱেশ্যন আপোনালোকে পাব পাৰে নহ'লে বা GS পেপাৰ 5ত ইয়াৰ পৰা এটা কুৱেশ্যন আহিব পাৰে মেক্সিমাম চান্স আছে ইন দ্য আপকামিং মেইনছ এক্সামিনেশ্যন হ'ব গতিকে ছেমিকণ্ডাক্টৰ এইখিনি বস্তু আপোনালোকে অকণমান ভালকৈ চাই থৈ দিয়ক মেইনছত ডেফিনেটলি হেল্প হ'ব ছেমিকণ্ডাক্টৰ্ছ অলছ' referred to as chips are highly complex product to design and manufacturing providing the essential functionality for electronic devices to process store and transmit data আমি ইমান সময় ছেমিকণ্ডাক্টৰ কৈ আছোঁ বাট একচুৱেল বস্তুটো কি হয় যে এই ছেমিকণ্ডাক্টৰ আপোনালোকে দেখিবলৈ পাইছে এই ফটোখনত এনেকুৱা ধৰণৰ সৰু সৰু কিছুমান মাইক্ৰ' চিপছ কিছুমান থাকে যিবোৰ খুব এছেঞ্চিয়েল হয় যিকোনো ইলেক্ট্ৰনিক ডিভাইচ এটা ৰান কৰিবৰ কাৰণে হয়নে দেখিবলৈ পাইছে ইয়াত ফটোখনত ডাঙৰ ডাঙৰ লাগিছে হয়তো তেনেই সৰু হয় একদম মাইক্ৰ' মানে এটা প্ৰডাক্ট হয় এইটো ঠিক আছে গতিকে এনেকুৱা ধৰণৰ খুব ইম্পৰ্টেণ্ট কম্পনেণ্টখিনি আমাক দৰকাৰ হয় ক'ত যেতিয়া আমি ইলেক্ট্ৰনিক ডিভাইচবোৰ প্ৰডিউচ কৰোঁ বা মেনুফেকচাৰ কৰোঁ হয়নে গতিকে তাত ছেমিকণ্ডাক্টৰৰ বহুত বেছি ক্ৰিটিকেল ৰোল থাকে লেপটপ হওক মোবাইল হওক বা আপোনাৰ যদি টিভিৰ কথা কয় বা এনি ইলেক্ট্ৰনিক ডিভাইচ তাত আপোনালোকৰ ছেমিকণ্ডাক্টৰ লাগিবই লাগিব হয়নে গতিকে এতিয়া লাহে লাহে আমি কি হৈছোঁ আমি ডিজিটাইজেশ্যনৰ ফালে গৈ আছোঁ গোটেই পৃথিৱীখন এতিয়া লাহে লাহে ডিজিটাইজেশ্যনৰ ফালে গৈ আছে গতিকে এই ক্ষেত্ৰত আমাৰ ইলেক্ট্ৰনিক ডিভাইচেছবোৰৰ যথেষ্টখিনি ডিমাণ্ড চাহিদা আহিব আগন্তুক দিনত আৰু এই চাহিদাবোৰ পূৰণ কৰিবৰ কাৰণে আমাক ছাফিচিয়েণ্ট কি লাগিব প্ৰডাকশ্যন লাগিব হয়নে গতিকে টাইৱানে অকল ইমানখিনি কৰাটো পচিবল নহয় US কিছু ক্ষেত্ৰত কৰে জাপানো কৰি আছে চাউথ কোৰিয়াও কৰে কিন্তু টাইৱানৰ লগত তেওঁলোকে কম্পিট কৰিব পৰা নাই টাইৱানে লাৰ্জ স্কেলত তেওঁলোকে মানে ছেমিকণ্ডাক্টৰ প্ৰডিউচ কৰি আছে গতিকে এই বস্তুটো যদি প্লানটো যদি আমি ইণ্ডিয়াত ছাকচেছফুলি আমি কৰিব পাৰোঁ তেতিয়াহ'লে ইণ্ডিয়াৰ ওচৰত কি আছে এটা ভাল এমাউণ্ট অফ আমাৰ আছে ইউথ গতিকে সেই ইউথখিনি ডেফিনেটলি ইয়াত কি পাব জব পাব হয়নে আৰু আমি বহুত টাইৱানতকৈ হয়তো লাৰ্জ স্কেলত আমি মেনুফেকচাৰ কৰিব পাৰিম আৰু যদি সেইটো লেভেল আমি পাই যাওঁ তেতিয়াহ'লে ডেফিনেটলি আমাক হেল্প কৰিব ইন এক্সপৰ্ট মাৰ্কেট হয়নে টাইৱান মানে ছেমিকণ্ডাক্টৰ এক্সপৰ্টৰ ক্ষেত্ৰত আমি বহুত বেছি আমি মানে লাভালাভ পাব পাৰোঁ হয়নে অভাৰঅল ইণ্ডিয়াৰ ইকনমিও ডেভেলপ হ'ব যিয়ে নহওক আমি নেক্সট পইণ্টটো আমি কি দিছে ইয়াতে দ্য চিপ কম্প্ৰাইজেছ interconnections of transistors, diodes, capacitors and resistor layered on wafer sheet of silicon. So the silicon is a component hoy ei semiconductor manufacturing koribo karone silicon yat lage thik ase challenges ki ase amar India osorot India's close allies like US and European Union also sense that semiconductor opportunity and have rolled out more lucrative incentive schemes than India. এতিয়া কথাটো হৈছে কি এতিয়া ইণ্ডিয়াৰ সন্মুখত বাধা আহি পৰিছে কোনে US আৰু ইউৰোপিয়ান ইউনিয়নে কাৰণ কিয় তেওঁলোকেও এই মাৰ্কেটখন গ্ৰেপ কৰিব বিচাৰি আছে এইটো $billion মাৰ্কেট হয় এখন ঠিক আছে এই ছেমিকণ্ডাক্টৰ যিখন মাৰ্কেট এখন $billion মাৰ্কেট হয় গতিকে যেতিয়া আপোনালোকে হয়তো নিউজত পাইছিলে লাষ্ট ইয়াৰ যেতিয়া চাইনাই টাইৱানক এটা এগ্ৰেছিভ ষ্টাণ্ড এটা লৈছিলে তেওঁলোকে ফাইটাৰ প্লেনবোৰ টাইৱানৰ ওপৰেৰে ফ্লাই কৰিছিলে বা এনেকুৱা ধৰণৰ কিছুমান তেওঁলোকে কিছু এক্টিভিটি কৰি থাকে টাইৱানৰ এগেইনষ্টত
তেতিয়া আপোনালোকে গম পাব যে গোটেই বিশ্বই মানে ভয় খাই গৈছিলে যে চাইনাই যদি কিবা কাৰণত টাইৱানক এটেক কৰি দিয়ে তেতিয়াহ'লে গোটেই ছেমি কণ্ডাক্টৰ যিটো ইক'চিষ্টেম সেইটো ডিষ্টাৰ্ব হৈ যাব, আৰু সেইটো হোৱাৰ লগে লগে কি হ'ব সকলোৱে গম পায়। গতিকে এই যিটো ডিপেণ্ডেঞ্চি, কাৰণ মনোপলি কোনো ক্ষেত্ৰতে মানে থকাটো ভাল নহয়। টাইৱানৰ মনোপলি আছিলে ছেমি কণ্ডাক্টৰ মেনুফেকচাৰিঙৰ ক্ষেত্ৰত, গতিকে সেইটো কাৰণে লাহে লাহে ইণ্ডিয়াকে ধৰি US বা ইউৰোপিয়ান ইউনিয়ন কাণ্ট্ৰিজখিনিয়ে বুজি ল'লে যে আজি নহয় কালি হয়তো চাইনাই টাইৱানক এটেক কৰিব পৰা বহুত বেছি চান্স এটা আছে। আপোনালোকে যে ইণ্টাৰনেশ্যনেল ৰিলেশ্যনটো আপোনালোকে ভালকৈ ফ'ল' কৰি আছে গম পাব যে হাই পচিবিলিটিজ আছে যে চাইনাই টাইৱানক এনেক্স কৰিব খুব শীঘ্ৰে। গতিকে তেতিয়া কিন্তু এই ছেমি কণ্ডাক্টৰ মাৰ্কেটখন বহুত বেছি মানে ডিষ্টাৰ্ব হৈ যাব। গতিকে সেই বস্তুটোকে ধ্যান ৰাখি ইণ্ডিয়াই ভাবিলে বা বাকী কাণ্ট্ৰিজবোৰে ভাবিলে যে আমি কি কৰিব লাগে, আমি এই ছেমি কণ্ডাক্টৰ প্লাণ্টবোৰ এষ্টাব্লিছ কৰিব লাগে বিভিন্ন জেগাত। গতিকে এতিয়া US আৰু ইউৰোপিয়ান ইউনিয়নে কি কৰিছে, ইণ্ডিয়াতকৈ ভাল এটা ইনচেণ্টিভ স্কিম তেওঁলোকে আনিছে চ' ডেট যিবোৰ মেনুফেকচাৰিং কোম্পানী আছে সেই কোম্পানীবোৰে যাতে তেওঁলোকে US আৰু ইউৰোপিয়ান ইউনিয়নত তেওঁলোকে ইনভেষ্ট কৰে ইন দ্য ফিল্ড অফ ছেমি কণ্ডাক্টৰ মেনুফেকচাৰিং, হয়নে? গতিকে PLI স্কিম এটা নাম শুনিছে আপোনালোকে, PLI প্ৰডাকশ্যন লিংক ইনচেণ্টিভ স্কিম। চ' এই স্কিমটো বহুত ইম্পৰ্টেণ্ট হয় ইন মেনুফেকচাৰিং ছেক্টৰ। গতিকে এই PLI স্কিমৰ আণ্ডাৰত বহুতখিনি কাম চলি আছে, আৰু ছেমি কণ্ডাক্টৰ যিটো মানে মেনুফেকচাৰিঙৰ যিটো আমি যুঁজা চলাইছোঁ সেইটো আমি ক'ৰবাত না ক'ৰবাত PLI স্কিমৰ জৰিয়তে আমি কৰিবলৈ চেষ্টা কৰি আছোঁ। গতিকে এই PLI স্কিমটো ইণ্ডিয়াৰ হয়, কিন্তু US আৰু ইউৰোপিয়ান ইউনিয়নে ইয়াতকৈ ভাল তেওঁলোকে ইনচেণ্টিভাইজ স্কিম কিছুমান আনিছে, সেইটো আমাৰ ইণ্ডিয়াৰ সন্মুখত চেলেঞ্জ হিচাপত থিয় হৈছে। দেন ইণ্ডিয়া কাৰেণ্টলি লেক্স অৰিজিনেল ৰিচাৰ্চ ইন ছেমি কণ্ডাক্টৰ ডিজাইন হুৱে দ্য ফিউচাৰ অফ দ্য চিপ ইজ ডিচাইডেড। গতিকে ইণ্ডিয়া ক'ৰবাত না ক'ৰবাত কি হৈছে, আমাৰ এই যিটো ছেমি কণ্ডাক্টৰৰ যিটো ৰিচাৰ্চৰ ক্ষেত্ৰত আমি অলপ পিছ পৰি থকা বুলি কৈছে, হয়নে? কিন্তু বাকী US বা ইউৰোপিয়ান ইউনিয়নে এই ক্ষেত্ৰত কিছু আগবঢ়া হয় ইণ্ডিয়াতকৈ, হয়নে? সেইটো কথা কৈছে। দেন কি কৈছে, বিচাইডছ এন uninterrupted supply of power is central to the process with just seconds of fluctuations or spike causing million of losses. গতিকে কি হৈছে, uninterrupted supply of power is central to the process. গতিকে ইয়াত পাৱাৰ ছাপ্লাইটো বহুত বেছি ইম্পৰ্টেণ্ট হয়। 1 ছেকেণ্ডৰ কাৰণে যদি এই লাইট কাৰেণ্ট গুচি যায় তেতিয়াহ'লে মিলিয়ন অফ লছেছ হ'ব বুলি তেওঁলোকে কৈছে। গতিকে আমাৰ এটা পাৱাৰ ডেফিচিটৰ প্ৰব্লেম এটা আছে, হয়নে? গৰমৰ দিন পৰিলে আমাৰ লোড শ্বেডিং হয়, হয়নে নহয়? গতিকে সেই বস্তুবোৰ যদি এতিয়া আমাৰ এই মেনুফেকচাৰিং প্লাণ্টবিলাকতো ফেচ কৰিব লাগে, এইটো সাংঘাতিক ধৰণৰ মানে কথা হৈ যাব। গতিকে যথেষ্টখিনি আমাৰ চেলেঞ্জ আছে সন্মুখত, হয়নে? অসমৰ গুজৰাটৰ কথাটো মই ইমান নাজানো, গুজৰাটত হয়তো আমাতকৈ ভাল হ'ব পাৰে ইলেক্ট্ৰিচিটি জেনেৰেশ্যনৰ ক্ষেত্ৰত বা ছাপ্লাইৰ ক্ষেত্ৰত, কিন্তু অসমৰ অৱস্থাটো তেনেই পুতৌ লগা অৱস্থা বুলি ক'লেও ভুল নহয়। যিমানে গৰম পৰিব মে' জুন জুলাই পৰাৰ লগে লগে ফ্ৰিকুৱেণ্টলি আমাৰ লোড শ্বেডিং হয়, হয়নে? গতিকে সেইবোৰ যদি হ'ব লাগে তেতিয়াহ'লে বহুত ডাঙৰ এটা চেলেঞ্জ আহি যাব। অভিয়াছলি পাৱাৰ বেকআপ থাকিব, কিন্তু এটা ইণ্ডাষ্ট্ৰিত পাৱাৰ বেকআপ আপুনি যিমানেই নলওক কিয় সি কিমান সময়লৈ ছাষ্টেইন কৰিব, হয়নে? পচিবল নহয়। গতিকে পাৱাৰ বেকআপ থাকিব, কিন্তু আমাক ফ্ৰিকুৱেণ্ট যিটো কাৰেণ্ট সেই কাৰেণ্টটো তাত আমাক লাগিব, হয়নে নহয়? গতিকে এইবোৰ চেলেঞ্জেছ আমাৰ ইণ্ডিয়াৰ ওচৰত আছে, বিশেষকৈ অসমৰ ওচৰত আছে বুলি মই ভাবোঁ, হয়নে? Okay, semiconductor manufacturing facilities in India will create many direct and indirect employment opportunities. মই এইটো কথা অকণমান আগতে ক'লোৱে। ইয়াত এই প্লাণ্টটো অ'পেন হোৱাৰ পিছত বহুতখিনি প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে কি হ'ব, আমাৰ এমপ্লয়মেণ্ট অপৰচুনিটি আহিব, হয়নে? চাকৰিৰ সুযোগ আহিব। বহুত আমাৰ ইউথ এই কৰ্মত নিয়োজিত হ'ব পাৰিব নিজকে। সেইটো খুব ভাল কথা হয় অসমৰ যুৱক যুৱতীৰ কাৰণে। লগতে establishing a domestic semiconductor industry will enhance the country's self-reliance and resilience in times of geopolitical tensions or disruption in global supply chain. মই যিটো কথা ক'লোঁ অকণমান আগতে যে গ্ল'বেল ছাপ্লাই চেইনটো কেতিয়া ডিষ্টাৰ্ব হ'ব, যেতিয়া আপোনাৰ চাইনাই যদি টাইৱানক কেতিয়াবা ইনভেড কৰে বা তেনেধৰণৰ কিবা যদি একশ্যন লয় তেতিয়াহ'লে এইটো ছাপ্লাই চেইনটো ডিষ্টাৰ্ব হৈ যাব। গতিকে আমাৰ ইণ্ডিয়াৰ ওচৰত যদি বেকআপ থাকে, ইণ্ডিয়াই নিজৰ লগত ছেল্ফ ছাষ্টেইনটো হ'লেই, লগতে আমি বিশ্বৰ অন্যান্য দেশবোৰতো আমি কি কৰিব পাৰিম, আমি এক্সপৰ্ট কৰিব পাৰিম ছেমি কণ্ডাক্টৰটো, হয়নে? গতিকে এটা খুব ভাল ষ্টেপ লৈছে বুলি আমি ভাবিব পাৰোঁ। এইটো বৰ্তমান সময়ত আমি বৰ্তমান প্ৰেক্ষাপটত যদি আমি চাওঁ, এইটো খুব ইম্পৰ্টেণ্ট ষ্টেপ এটা লৈছে। ইণ্ডিয়া কেন এক্সপৰ্ট চিপছ
and related product to other countries, generating revenue and improving its trade balance. Definitely এইটো কথাই মই কৈ আছোঁ যে আমি নিজৰ ইণ্ডিয়াত কাণ্ট্ৰিত আমি নিজৰ কাণ্ট্ৰিত আমি ইউজ কৰিমেই সেই চিপছখিনি, লগতে আমাৰ ইলেক্ট্ৰনিক প্ৰডাক্টছবোৰৰ দামো কমিব। যেতিয়া ইণ্ডিয়াত মেক্সিমাম বস্তু মেনুফেকচাৰিং হ'লে আমাৰ দামবোৰ কমি যায়, আৰু ইম্পৰ্ট কৰিলে দামবোৰ বাঢ়ি যায়, এইটো অবভিয়াছ কথা হয়। চ' আমি যদি এইবোৰ বস্তু মেনুফেকচাৰিং কৰোঁ, আমাৰ ইণ্ডিয়াতো এই ইলেক্ট্ৰনিক ডিভাইচেছবোৰৰ দাম কিছু কমি যাব। এতিয়া লিথিয়াম আয়ন বেটাৰী এতিয়া আমি মেনুফেকচাৰিঙৰ আমি চেষ্টা কৰি আছোঁ, সেইবোৰো যদি আমি মেনুফেকচাৰ কৰিব পাৰোঁ, আগন্তুক দিনত আপোনালোকে দেখিব ইলেক্ট্ৰিক ভেহিকেলে হওক বা ইলেক্ট্ৰনিক গেজেটছবোৰৰ দামবোৰো কিছু ক্ষেত্ৰত কমি যাব, এইটো স্বাভাৱিক কথা। কিন্তু আমি এখন ভাল এক্সপৰ্ট মাৰ্কেটো তাৰ লগতে পাই যাম কিন্তু, কাৰণ ছেমি কণ্ডাক্টৰৰ ডিমাণ্ড এনেকুৱা নহয় যে কিছু সংখ্যক দেশতে আছে, গোটেই বিশ্বতে ছেমি কণ্ডাক্টৰৰ ডিমাণ্ড আছে। গতিকে আমি ছেক্টৰ ৱাইজ বা কণ্টিনেণ্ট ৱাইজ আমি টাৰ্গেট কৰিব পাৰোঁ। আফ্ৰিকান নেশ্যনৰ লগত আমি পাৰোঁ, মিডিল ইষ্টাৰ্ণ ৰিজনছখিনিৰ লগত আমি পাৰোঁ, তেওঁলোকৰ আমাৰ খুব এটা ভাল সম্পৰ্ক আছে। হয়তো ইউৰোপিয়ান ইউনিয়নে আমাক মাৰ্কেটখন নিদিব পাৰে, কাৰণ তেওঁলোকৰ মাজত এটা কম্পিটিশ্যন ভাৱ আছে। কিন্তু আমাৰ আফ্ৰিকান কাণ্ট্ৰি হওক, চাউথ এছিয়ান নেশ্যনছখিনি হওক, ৱেষ্ট এছিয়ান নেশ্যনছখিনি হওক, তেওঁলোকৰ লগত এটা মধুৰ সম্পৰ্ক আছে। গতিকে আমি তাত আমি ধুনীয়াকৈ এইবোৰ বস্তু মাৰ্কেটখন আমি কেপচাৰ কৰিব পাৰোঁ। ঠিক আছে? চ' আমাৰ ট্ৰেড ইম্প্ৰুভ কৰিবৰ কাৰণে এটা খুব ভাল আমি বস্তু আমি পাই গ'লোঁ। চ' এই টপিকটো ৰিলেটেড আমি কুৱেশ্যন এটা দিছোঁ, টপিকটো মই যিমান পাৰোঁ এলাবৰেটলি বুজাব চেষ্টা কৰিছোঁ। গতিকে যদি কিবা বুজি পোৱা নাই আপোনালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব, মই চেষ্টা কৰিম আপোনালোকক ৰিপ্লাই দিবৰ কাৰণে। এনিৱেজ, আৰু কি হ'ল, হুইচ অফ দ্য ফলোইং প্ৰপাৰ্টিজ অফ ছেমি কণ্ডাক্টৰ কেন নট বি ডিটাৰমাইন ফ্ৰম দ্য হল ইফেক্ট। গতিকে এই শুদ্ধ আনচাৰটো আপোনালোকে কমেণ্ট ছেকশ্যনত দিব লাগে, এই কুৱেশ্যনৰ শুদ্ধ আনচাৰটো কি হ'ব। ঠিক আছে? দেন সমুদ্ৰ লক্ষ্মণা, এইটো কি হয় আমি অকণমান ডিছকাছ কৰোঁ। এক্সাৰচাইজ সমুদ্ৰ লক্ষ্মণা is a significant bilateral maritime exercise between India and Malaysia. Very very important, মনত ৰাখিব যিহেতু ইণ্ডিয়া আৰু মালয়েছিয়াৰ মাজত এটা bilateral দ্বিপাক্ষিক আমি কওঁ এক্সাৰচাইজ হয়, আৰু এইটো ক'ত হৈছে কি হৈছে আমি এইখিনি অকণমান নেক্সট পৰৱৰ্তী শ্লাইডত আমি চাম। It is currently underway from February 28 to March 2024. একেবাৰে ৰিচেণ্টলি কণ্ডাক্ট কৰা হৈছে। ক'ত কৰা হৈছে? বিশাখাপট্টনম। ভেৰি ইম্পৰ্টেণ্ট। চ' ইণ্ডিয়া আৰু মালয়েছিয়াৰ মাজত হৈছে, ক'ত হৈছে? বিশাখাপট্টনম। This exercise marks the third edition of the collaboration featuring Indian naval ship Kiltan and Royal Malaysian ship KD Lekir. গতিকে এই দুখন শ্বিপ ইয়াত পাৰ্টিচিপেট কৰিছে, আৰু এইটো কি আমি গম পালোঁ যে দিছ ইজ এ নেভেল এক্সাৰচাইজ। ভেৰি ভেৰি ইম্পৰ্টেণ্ট, মানে এক্সাৰচাইজবোৰ নেভেল থাকে, এয়াৰফ'ৰ্চো থাকে বা আৰ্মিবোৰো থাকে। গতিকে দিছ ইজ এ নেভেল এক্সাৰচাইজ হ'ব, মনত ৰাখিব। আৰু ক'ত হৈছিলে? এইটো হৈছিলে আমাৰ বিশাখাপট্টনম, হয়নে? অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনম চহৰত এইটো কণ্ডাক্ট কৰা হৈছিলে। ইয়াৰ অবজেক্টিভটো কি আছিলে? To bolster the bonds of friendship and cooperation between the two naval forces. Definitely আমি মিলিটাৰী এক্সাৰচাইজবোৰ সদায় ফ্ৰেণ্ডলি নেশ্যনছবোৰৰ লগতে কৰোঁ। ইয়াৰ আগতো মই বহুতটা মিলিটাৰী এক্সাৰচাইজ আপোনালোকক কৰাই দিছোঁ। ঠিক আছে? গতিকে এইটো আমি কিহৰ কাৰণে কৰিছোঁ? আমাৰ ফ্ৰেণ্ডশ্বিপটো আমি এনহেঞ্চ কৰিবৰ কাৰণে আমি কৰিছোঁ। The exercise seek to improve mutual understanding, share knowledge and best practices and refine the operational skill of both navies. হয়নে? কি কৰা হৈছে যে এইটো এই এক্সাৰচাইজটোৱে কি কৰিব? আমাক মিউচুৱেল আণ্ডাৰষ্টেণ্ডিং, দুখন দেশৰ মাজত যিটো এটা বুজাবুজি, সেই বুজাবুজিটো বঢ়াব, আমাৰ নলেজ বঢ়াব, আমিও কিবা এটা বস্তু শিকিব পাৰিম, আৰু মালয়েছিয়াও কিবা এটা বস্তু আমাৰ পৰা শিকিব পাৰিব। বেষ্ট প্ৰেক্টিচেছ হ'ব বুলি কৈছে, এণ্ড ৰিফাইন দ্য অপাৰেশ্যনেল স্কিল অফ বোথ দ্য নেভিজ। আৰু অপাৰেশ্যনেল স্কিল যিখিনি আছে নেভিৰ পাৰ্চনেলছবোৰৰ দুখন কাণ্ট্ৰিজৰে, তেওঁলোকৰো সেইবোৰ স্কিলবোৰ এনহেঞ্চ কৰা হ'ব বা আপস্কিলিং কৰা হ'ব। লগতে কি দিছে? আণ্ডাৰস্ক'ৰ্ছ দ্য কমিটমেণ্ট অফ ইণ্ডিয়া এণ্ড মালয়েছিয়া এনচিয়ৰিং মেৰিটাইম ছিকিউৰিটি এণ্ড ষ্টেবিলিটি ইন দ্য ৰিজন। গতিকে আপোনালোকে গম পায় নহয়, সাগৰ ইনিচিয়েটিভ এটা লৈছিলে ইণ্ডিয়াই। এই সাগৰ ইনিচিয়েটিভতো আমি কি কৰিছিলোঁ যে আমাৰ ইণ্ডিয়ান অ'চিয়ান পাৰ্টটো আমি ছিকিউৰ কৰিব বিচাৰিছিলোঁ, হয়নে? গতিকে মালয়েছিয়া এটা খুব ইম্পৰ্টেণ্ট পাৰ্ট হয় আমাৰ, আৰু তেওঁলোকৰ লগত আমি এনেকুৱা ধৰণৰ মানে এক্সাৰচাইজবোৰ কৰিলে আমাৰ যিটো মেৰিটাইম ছিকিউৰিটি আৰু ষ্টেবিলিটিৰ ক্ষেত্ৰত আমাৰ ডেফিনেটলি হেল্প হ'ব বুলি আমি ইণ্ডিয়াই ভাবিছোঁ। ডেভেলপমেণ্ট কি হয়? ওৱান অফ দ্য কি আউটকাম অফ এক্সাৰচাইজ সমুদ্ৰ লক্ষ্মণা ইজ দ্য এনহেঞ্চ ইণ্টাৰ অপাৰেবিলিটি বিটুইন ইণ্ডিয়ান এণ্ড ৰয়েল মালয়েছিয়ান নেভিজ। গতিকে
ইণ্ডিয়া আৰু ৰয়েল মালয়েছিয়ান নেভিজে এইটো এক্সাৰচাইজটো কণ্ডাক্ট কৰিছে both navies aim to improve their readiness and capability to conduct joint operations thereby contributing to regional maritime security গতিকে both navies aim to improve their readiness and capability to conduct joint operations thereby contributing to regional maritime security গতিকে regional maritime security ক্ষেত্ৰত তেওঁলোকে ডেফিনেটলি হেল্প কৰিব যেনেকৈ এতিয়া ইয়াৰ মানে কি কৰিছে এই হুটি ৰিবেলছবোৰে তেওঁলোকে বহুতখিনি ডিষ্ট্ৰাপশ্যন দি আছে হয়নে ভৱিষ্যতে যদি কেনেকুৱা বেলেগ ৰিজনতো হয় তেতিয়াহ'লে বা ইণ্ডিয়ান অ'চিয়ান ৰিজনত হ'লে বা বে অফ বেংগল ছাইডটোত হ'লে আমাৰ মালয়েছিয়াৰ লগত আমি কোঅপাৰেশ্যন কৰিব পাৰোঁ হয়নে চ' প্লিজ প্ৰেক্টিছ কুৱেশ্যন এটা দিছোঁ এই কুৱেশ্যনটো শুদ্ধ আনচাৰটো আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব লাগে চাবচাৰকুট ফেষ্টিভেল অলৰেডি মই ফেষ্টিভেলছৰ ওপৰত আপোনালোকক এটা ভিডিঅ' দি দিছোঁ হয়নে গতিকে এই ভিডিঅ'টো আপোনালোকে ভালকৈ চাব মই আশা কৰিছোঁ বহুতে চাইছে অলৰেডি 1000তকৈ অধিক মানুহে চাইছে এই ভিডিঅ'টো খুব ভালকৈ দিয়া গৈছিলে আগন্তুক APSC প্ৰিলিমছৰ কাৰণে তাত আমি এই ফেষ্টিভেলৰ কথাটো আমি ডিছকাছ কৰিছিলোঁ হয়নে আৰু কুট মানে মই কৈছিলোঁ যে কুট ৱৰ্ডটো থাকিলে আমি মেক্সিমাম মিজোৰামৰ ফালে আমি যাব লাগে হয়নে কৈছিলোঁ So Sabsarkot festival, the largest and the most popular festival of Mizo people. Mizo ৰাইজৰ কাৰণে এটা খুব ইম্পৰ্টেণ্ট মিজো মানুহখিনিৰ এটা খুব পপুলাৰ আৰু লাৰ্জেষ্ট ফেষ্টিভেল হয় বুলি কৈছে was celebrated on 1st March across Mizoram গতিকে মিজোৰামত এইটো গোটেই মিজোৰামতে 1 মাৰ্চ তাৰিখে এইটো চেলিব্ৰেট কৰা হয় celebrated by Mizo people of Mizoram definitely marks the completion of ঝুম operation slash and burn যিটো কয় ঝুম খেতি হয়নে গতিকে এই ঝুম খেতি তেওঁলোকে এইটো হাৰ্ভেষ্ট ফেষ্টিভেল বুলি আমি ক'ব পাৰোঁ হয়নে হাৰ্ভেষ্ট ফেষ্টিভেল হয় আৰু ঝুম কাল্টিভেশ্যনটো কমপ্লিশ্যনৰ পিছত তেওঁলোকে এইটো ফেষ্টিভেলটো চেলিব্ৰেট কৰে symbolizes clearing of the land break bamboo in Mizo language গতিকে মিজো লেংগুৱেজটো কি বুলি কয় break bamboo কাৰণ ইয়াত এটা ডান্স চেলিব্ৰেট কৰা হয় তোক মই কৈছিলোঁ that is Cherao dance already APSC prelims সুধিছে Cherao dance তেওঁলোকে perform কৰে in the Sabsarkot festival ইয়াত কি দিছে celebrates various stages of agricultural cycle alongside Kim Kut and Paul Kut গতিকে কুট ৱৰ্ডটো দেখিলে আজিৰ পৰা আপোনালোকে কি কৰিব মিজোৰামৰ ফালে যাব হ'ব ইয়াত বেম্বো ডান্সৰ কথা কৈছে যিটো মই ক'লোঁ Cherao dance then খুলাম চেলি চেহেলাম চাই and সৰলাকমাই ঠিক আছে প্ৰনাউন্সিয়েশ্যনটো অকণমান চাই ল'ব আপোনালোকে এইকেইটা ডান্সো তেওঁলোকে পাৰফৰ্ম কৰে হ'ব বাট Cherao ইজ ইম্পৰ্টেণ্ট Sabsarkot ফেষ্টিভেলটো আপোনালোকে ধুনীয়াকৈ এইখিনি চাই ল'ব হ'ব যোনে আমাৰ নতুনকৈ ভিউৱাৰ্ছ আহিছে তেওঁলোকক মই কওঁ ইউটিউবত অলৰেডি এই ট্ৰাইবছ এণ্ড ফেষ্টিভেলছৰ ওপৰত আপোনালোকৰ এটা ভিডিঅ' ডেডিকেটেডলি মই ৰেকৰ্ড কৰি থৈ দিছোঁ আপোনালোকে সেই ভিডিঅ'টো চালে বাকী ষ্টেজবোৰৰ ডান্সখিনিও আপোনালোকে গম পাই যাব মই ষ্টেট ৱাইজ ধুনীয়াকৈ ডিছকাছ কৰি গুচিলোঁ ঠিক আছে আপোনালোকে সেইটো চাই ল'ব এই ফেষ্টিভেলটো ৰিলেটেড এটা কুৱেশ্যন দিছোঁ কমেণ্ট ছেকশ্যনত আপোনালোকে কমেণ্ট কৰি পেলাই শুদ্ধ আনচাৰটো দিলে হ'ল নেক্সট টপিকটোলৈ আহিছোঁ সেইটো হ'ল ইণ্ডিয়া টু চি ৱাৰ্মাৰ ষ্টাৰ্ট টু ছামাৰ দিছ ইয়াৰ গতিকে ইণ্ডিয়া এইবাৰ কি হ'ব অকণমান গৰম আমি বেছিকৈ পাম বুলি কোনে কৈছে ইণ্ডিয়ান মেট্ৰলজিকেল ডিপাৰ্টমেণ্টে কৈছে ইণ্ডিয়া ইজ likely to experience a warmer start to the summer session of this year with El Nino conditions গতিকে El Nino ওপৰত মই অলৰেডি কৈছোঁ আৰু অলৰেডি আমাৰ সিঞ্জনা মেমৰ ভিডিঅ' ইয়াত আছে El Ninoৰ ওপৰত আপোনালোকে চাই ল'ব বেছিক কনচেপ্টটো তেওঁ দি দিছে মই যিখিনি কাৰেণ্টত আহিছিলে সেইখিনি বস্তু মই ডিছকাছ কৰিছিলোঁ চ' El Ninoৰ প্ৰভাৱটো এইবাৰ আমি দেখিবলৈ পাম বুলি কৈছে ছামাৰ বা গৰম এইবাৰ বেছিকৈ হ'ব লাষ্ট ফিভাৰ্ছ ধৰি পেলাই আমি এনেও অসমকে ধৰি আমি আমাৰ ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত হিট ৱেভৰ দৰে ঘটনাবোৰ আমি দেখিবলৈ পাইছোঁ এক্সেছিভ হিট হৈছে টেম্পাৰেচাৰ বহুত হাই হৈছিলে যিমানখিনি আমাৰ অসমত আজিলৈকে হোৱা নাছিলে চ' এইবোৰ বস্তু আমি দেখি আহি আছোঁ গতিকে ইয়াৰ প্ৰভাৱ এল নিনো হওক বা আমাৰ ক্লাইমেট চেঞ্জৰো কিছু প্ৰভাৱ আমি আছে বুলি ক'ব পাৰোঁ এল নিনো কণ্ডিশ্যন প্ৰেডিক্টেড টু কাণ্ট্ৰি থ্ৰু দ্য ছেশ্যন একৰ্ডিং টু দ্য ইণ্ডিয়ান মেট্ৰলজিকেল ডিপাৰ্টমেণ্ট গতিকে IMD এইটো প্ৰেডিক্ট কৰিছে more heatwave days than normal are predicted over the northern peninsular India ক'ত বেছিকৈ হ'ব পাৰে বুলি কৈছে তেওঁলোকে তেলেংগানা অন্ধ্ৰ প্ৰদেশ নৰ্থ ইণ্টেৰিয়ৰ কৰ্ণাটকা এণ্ড মেনি পাৰ্টছ অফ মহাৰাষ্ট্ৰ এণ্ড উৰিষ্যা গতিকে এই পাৰ্টটোত বেছিকৈ হিটৱেভ বা গৰম বেছি অনুভৱ হ'ব বুলি কৈছে
The country is likely to record above normal rainfall in March. গতিকে লগতে বৰষুণো কিন্তু হ'ব। এল নিনত জেনেৰেলি আমাৰ বৰষুণটো অকণ কমি যায়, মনচুনেল ৰেইনটো আমাক ইফেক্ট কৰে বহুত বেছি, কমকৈ হয়, ডেফিচিট হয়, কিন্তু তেওঁলোকে কৈছে যে মাৰ্চ মাহত এবভ নৰ্মেল ৰেইনফল হ'ব বুলি তেওঁলোকে অনুমান কৰিবলৈ পাইছে। এল নিনো এণ্ড ক্লাইমেটিক কণ্ডিশ্যন যদি আমি কওঁ, আৰু এল নিনো বা লানিনাৰ ওপৰত এটা প্ৰিলিমছত কুৱেশ্যন আহিব পাৰে, মই অলৰেডি কৈছোঁ, আৰু ইউ পি এছ চিও সুধি থৈ দিছে এল নিনোৰ ওপৰত। সেই কুৱেশ্যনটো আপোনালোকে চাই ল'ব আৰু বেছিক কনচেপ্টটো চাই ল'ব, এল নিনো ফেনমেনাটো ক'ত অকাৰেঞ্চ হয়, ঠিক আছে। এল নিনো কণ্ডিশ্যন কেৰেক্টাৰাইজ বাই periodic warmer of waters in the Central Pacific Ocean. This point is very important. Central Pacific Ocean যিটো পেৰু কোষ্ট বুলি আমি কওঁ, হয়নে, তাত এই প্ৰভাৱটো দেখিবলৈ পোৱা যায়, আৰু ৱাৰ্মাৰ হয় to persist through summer season. Then neutral condition likely to develop thereafter. আৰু এল নিনোৰ পিছত আমাৰ নিউট্ৰেল কণ্ডিশ্যন আহিব, হয়নে, আৰু এল নিনো বা লানিনাটো এভৰি ইয়াৰ আহি নাথাকে, এইটো এটা আফটাৰ এ ফিউ ইয়াৰ্ছ অফ গেপ তেওঁলোকে আকৌ ইমাৰ্জ হয়, গতিকে এইটো মানে কণ্টিনিউৱাছ ফেনমেনা বুলি আমি ক'ব নোৱাৰোঁ, হয়নে, 4 বছৰ 5 বছৰ বা কেতিয়াবা 10 বছৰৰ মূৰতো এই বস্তুটো ফৰ্মেশ্যনটো হয়। La Nina condition generally associated with good monsoon rainfall in India. গতিকে আমি এইটো বস্তু মই কৈছিলোঁ অলৰেডি যে এল নিনো হ'লে ইণ্ডিয়াত মনচুন ছেশ্যনটো খুব বেয়া হ'ব, আৰু লা নিনা হৈছে তাৰ উল্টা, মনচুন ছেশ্যনটো ভাল হয়, ভালতকৈ বেছি বেয়াও বুলি ক'ব পাৰি, এক্সেচিভ ৰেইনফলো হোৱা দেখা যায়। মনচুনেল ৰেইনফল যিটো হয় সেইটোতো হ'বই, কিন্তু লা নিনাৰ ফলত এক্সেচিভ ৰেইনফলো হোৱা দেখা যায়, চ' ডেট তেতিয়া আমাৰ কি হয়, আমাৰ ফাৰ্মাৰ্ছবিলাকে বহুতখিনি লছ ফেচ কৰিব লগা হয়। গতিকে দুটা ফেনমেনা আমাৰ কাৰণে বেয়া, ইফালে ড্ৰট হ'ব আৰু আনফালে কি হ'ব, এক্সট্ৰিম ৰেইনফল হ'ব, দুটা বস্তুৱে আমাৰ কাৰণে খুব বেয়া হয়। গতিকে যিয়ে নহওক বাৰু, এইবোৰ নেচাৰৰ বস্তু হয়, আমি বাধা দিব নোৱাৰোঁ আমি, হয়নে নহয়। অ'কে, প্ৰিলিমছৰ প্ৰেক্টিছ কুৱেশ্যন এটা দিছোঁ এই টপিকটো ৰিলেটেড, আপোনালোকে কমেণ্ট ছেকশ্যন শুদ্ধ আনচাৰটো দিলেই হ'ল। এল নিনো এণ্ড লানিনা মই পুনৰবাৰ কৈছোঁ ইম্পৰ্টেণ্ট হয়, এটা কুৱেশ্যন আহিব পাৰে, আইদাৰ ইন প্ৰিলিমছ অৰ ইন মেইনছ, ঠিক আছে। চ' আজিলৈ ইমানখিনি আছিলে, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো উপভোগ কৰি ভাল পাইছে, আৰু যিখিনি টপিক ডিছকাছ কৰিছোঁ সেইখিনি আপোনালোকক ডেফিনেটলি হেল্প কৰা বুলি মই আশা কৰিছোঁ। আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব আপোনালোকৰ ৰেছপন্সবোৰ কেনেকুৱা, আপোনালোকে কেনেকুৱা পাইছে এই ছিৰিজটো, কিবা ছাজেশ্যন থাকিলে মোক জনাব, মই ফ'ল' কৰিব চেষ্টা কৰিম, হয়নে, চ' ডেট, কাৰণ মই যিখিনি কৰি আছোঁ সেইখিনি আপোনালোকৰ বেনিফিট হ'ব লাগে, ডেট ইজ দ্য আল্টিমেট অবজেক্টিভ, হয়নে। আপোনালোকে সময় খৰচ কৰি পেলাই চাইছে, ময়ো কিবা এটা এফৰ্ট দি পেলাই কৰিছোঁ, গতিকে আল্টিমেট অবজেক্টিভটো কি হয় যে আপোনালোকৰ বেনিফিট হ'ব লাগে, হয়নে। গতিকে আপোনালোকে কিবা ছাজেশ্যন থাকিলে আৰু বা কিবা পৰামৰ্শ থাকিলে বা যিকোনো বস্তু থাকিলে আপোনালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব, হ'ব। চ' আজিলৈ ইমানখিনি আছিলে, নেক্সট ভিডিঅ'ত আমি পুনৰ লগ পাম, তেতিয়াহ'লে আপোনালোকে ভালকৈ পঢ়ি থাকক, এণ্ড গুড বাই টু অল অফ ইউ।